অন্যটা কথা হচ্ছে আপনারা জানে বিজেপির যেতিয়া সংকট হয় তেতিয়া সংখ্যালঘু মানুহৰ ওপৰত আক্ৰমণ চলে। আপোনালোকে জানে পেহেলগামত একদিন আকস্মাতে পাকিস্তানী সন্ত্ৰাসবাদী আহি 23জন মানুহক গুলিয়াই হত্যা কৰিলে। কিন্তু কেনেকৈ সন্ত্ৰাসবাদী সেই ঠাইত আহিল, যিটো মানুহৰ দৰ্শনৰ কাৰণে দেখাৰ কাৰণে যিটো ঠাই য'ত পুলিচ মিলিটাৰী থাকিব লাগে তাতে পুলিচ মিলিটাৰী নাই, সন্ত্ৰাসবাদী আহি য'তে মতে গুলিয়াই হত্যা কৰিলে 7জন মানুহক। এই গুলিয়াৰ লগে লগে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ তেওঁ ৰাজ্যে ৰাজ্যে বাৰ্তা পঠাই দিলে যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতে বিদেশী আছে, বাংলাদেশী আছে, তেওঁলোকক ধৰিব লাগে। অতি উৎসাহী হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমত কি কৰিলে, আমাৰ অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকৰ এই অঞ্চলত ৰাতিৰ অন্ধকাৰত পুলিচ পঠিয়াই দিছে, বিদেশী আছে তেওঁলোকক ধৰি আনক। 23জন মানুহক ৰাতিৰ অন্ধকাৰত পুলিচে আনিছে, তোমালোকৰ নামত কেছ আছিল, এই কেছ মীমাংসা হ'ব সেইকাৰণে তোমালোকক মিলাইছো। তোমালোকে বোলা থানাত তোমালোকে এটা সাক্ষ্য দিলে তোমালোকৰ সেই কেছ নোহোৱা হ'ব। তোমালোকৰ ডকুমেণ্টে কৈছে তোমালোকে বাংলাদেশী নহয়, ভাৰতীয়। বৰপেটা এছপি অফিচত লৈ গ'ল, এছপি অফিচত লোৱাৰ লগে লগে তেওঁলোকক গাড়ীত তুলি ডিটেনশ্যন কেম্পত পঠোৱা বুলি ক'লাক। কিন্তু পিছদিনা খবৰ আহিল ডিটেনশ্যন কেম্পত সেই মানুহসকল নাই, তেওঁলোকক বাংলাদেশত খেদিছে, তেওঁলোকক জোৰ জবৰদস্তি দিছে। আমাৰ ভাৰতীয় বন্ধুসকল কৈছো, কোনো বিদেশী হ'ব পাৰে, বাংলাদেশী অসমত থাকিব পাৰে। এক সময়ৰ অভিযুক্ত ভাৰত, তাৰে বহু আমাৰ পূৰ্বপুৰুষসকল হয়তো মমিন সিং ঢাকা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ইয়াতে আহিছে। আমি তেওঁলোকৰে সন্তান, আত্মীয়তাৰ সুযোগত কোনোবাই আহিব পাৰে, আৰু কোনোবাই যদি বিদেশী আছে তেনেহলে সেইজনৰ বিদেশী হিচাপে চিনাক্তকৰণ কৰাৰ মাজেদি সেই ৰাষ্ট্ৰৰ লগত দ্বিপাক্ষিক আলোচনাৰ মাজেদি সেই মানুহজনক সেই দেশকলৈ প্ৰেৰণ কৰিব লাগিব আৰু সেই ৰাষ্ট্ৰই তাক গ্ৰহণ কৰিব লাগিব। এইটো হৈছে আমাৰ দেশৰ আন্তৰ্জাতিক নিয়ম। জোৰ কৰি মই আপোনাক বাংলাদেশী বুলি কলো, পুলিচে নি জোৰ কৰি তাতে দিব, সেই দেশৰ বাংলাদেশৰ মানুহে কি আপোনাক গ্ৰহণ কৰিব? এইটোতো হ'ব নোৱাৰে। এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অমিত শ্বাহৰ হুকুম মানি আইন কানুন নাই, তেওঁলোকক জোৰ জবৰদস্তি পঠাইছে। কিন্তু বাংলাদেশৰ বৰ্ডাৰ চিকিউৰিটি পুলিচ তাতে বন্দুক লৈ থিয় হৈ আছে, ইফালে অসমৰ পুলিচ বন্দুক লৈ তেওঁলোকক খেদি দিছে। এই অৱস্থাৰ মাজত গোটেই বিশ্বজোৰা যেতিয়া এইটো প্ৰচাৰ হৈছে তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ধিক্কাৰ জনাইছে, এইটো অমানৱীয়, অনিয়ম। তাৰ পিছত তেওঁলোকক কেন্দ্ৰীয় চৰকাৰে পুনৰবাৰ ঘূৰাই আনিব লগা হৈছে। তাৰ মাজতো বহু মানুহ এই ধৰণৰ হৈ আছে। সেইকাৰণে বন্ধুসকল, আমাৰ পাৰ্টীয়ে আমি সিদ্ধান্ত লৈছো, বাংলাদেশী ধৰাৰ নামত সংখ্যালঘু নাগৰিকৰ অধিকাৰৰ ওপৰত যি অত্যাচাৰ চলাইছে চৰকাৰ, এই অত্যাচাৰ বন্ধ কৰিব লাগে। আমি দাবী কৰিছো, এই যে মন্ত্ৰী পৰ্যায়ৰ যিবিলাক দুৰ্নীতি চলিছে, এই দুৰ্নীতিৰ বিৰুদ্ধে সকলো মানুহ একত্ৰিত হ'ব লাগিব। আমি দাবী কৰিছো, বিজেপিয়ে সাম্প্ৰদায়িকতাৰ শ্লোগান দি আমাৰ দেশৰ ঐক্য খণ্ড বিখণ্ড কৰাৰ কাৰণে যিটো চেষ্টা চলাইছে, হিন্দু মুছলমানৰ মাজত যিটো ঐক্য, এই ঐক্য টুকটা টুকটা কৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ বিকল্প নাই। বন্ধুসকল, আপোনালোকে জানে সৌদিনা চিপিএমৰ নেতৃত্বত 5,000ৰো বেছি মানুহ গোৱালপাৰা ডিচি অফিচত উপস্থিত হৈছিল। আমাৰ পাৰ্টীৰ পক্ষৰ পৰা আমি বৰপেটা চহৰত অহা 22 তাৰিখত এই জ্বলন্ত সমস্যাসমূহ সমাধান কৰাৰ দাবীত, সংখ্যালঘু মানুহৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ দাবীত আমি ডিচিৰ জৰিয়তে অসম চৰকাৰক আমি অৱগত কৰাব বিচাৰিছো। ভাৰত চৰকাৰক আমি জনাব বিচাৰিছো, অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমৰ সংখ্যালঘু মানুহৰ ওপৰত যে অত্যাচাৰ চলাইছে, এই অত্যাচাৰ বন্ধ কৰিব লাগে। তাৰ প্ৰতিবাদে অহা 22 তাৰিখ মঙলবাৰ
বৰপেটা পৌৰসভা সমবেত হৈ আমি তাৰে পৰা এটা সংক্ষিপ্ত সভা কৰাৰ মাজেদি সমতল কৰি আহি ডিচিৰ জৰিয়তে স্মাৰক পত্ৰ দি আৰু এই বাৰ্তা দিয়াৰ কাৰণেই এই আমন্ত্ৰণ জনোৱাৰ কাৰণে আমি আপোনালোকৰ এই চুকত থিয় হৈ এই সভা কৰিলো। মই অনুৰোধ জনাম আপোনালোকৰ এই অঞ্চলৰ পৰা আমি আপোনালোকক ভাড়া দিব নোৱাৰিম। আজি সংখ্যালঘু মানুহৰ অধিকাৰ ৰক্ষাৰ দাবী নিজে নিজে যাব লাগিব। অহা মঙলবাৰৰ এই আন্দোলনত আপোনালোকে অংশগ্ৰহণ কৰিব, এই আবেদন জনাই আজিৰ এই পথসভা শেষ কৰিব বিচাৰো। আৰু এই পথসভাৰ যি দাবী পত্ৰ আমাৰ কংগ্ৰেছ ভোটাৰলৈ কৰি আপোনালোকক শুনাব। ইনকলাব জিন্দাবাদ, সিপিএম জিন্দাবাদ।